নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু কুকুৰাবোৰক যদি চাউল খাবলৈ দিয়ে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক চাউল কেনেকৈ খাবলৈ দিব লাগে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক বেছিকৈ চাউল খাবলৈ দিয়ে আৰু চাউল খাবলৈ দিয়াৰ নিয়মসমূহ যদি আপোনালোকে নাজানে আপোনালোকে যদি যেতিয়াই তেতিয়াই যেনেকৈ তেনেকৈ কুকুৰাবোৰক চাউল খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে কুকুৰাৰ মাজত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই কাৰণে কুকুৰাবোৰক চাউল খাবলৈ দিয়াৰ সঠিক নিয়মাৱলীৰ বিষয়ে আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন আপোনালোকে এই ভিডিওটো শেষলৈ ভালকৈ চাব এই গোটেইখিনি কথা মই আপোনালোকক এই ভিডিওটো ভালকৈ জনাম আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ইয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব আৰু আপোনালোকৰ যিবোৰ কোৱেশ্চন থাকে সেইবোৰ এনসাৰ মই তাত দিবলৈ চেষ্টা কৰিম চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে আৰু কুকুৰাবোৰক কেৱল চাউল খাবলৈ দি ডাঙৰ কৰি বিক্ৰী কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে কিছুমান কথা জনাটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে এই কথাখিনি নজনাকৈ কুকুৰাবোৰক চাউল খাবলৈ দিয়ে তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব পাৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক কেৱল চাউল খাবলৈ দি থাকে তেতিয়া কুকুৰাৰ দানাৰ খৰচটো কমিব কিন্তু আপোনালোকৰ লোকসান হ'ব কাৰণ কেৱল যদি আপোনালোকে কুকুৰাবোৰক অনবৰতে চাউল খাবলৈ দি থাকে বেছিকৈ চাউল খাবলৈ দি থাকে যেতিয়াই তেতিয়াই যেনেকৈ তেনেকৈ চাউল খাবলৈ দি থাকে তেতিয়া কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় কুকুৰাবোৰে বগা ৰঙৰ পায়খানা কৰে পাতল পায়খানা কৰে আৰু সিহঁতৰ পায়খানা বহুত বেয়াকৈ গোন্ধায় আৰু কুকুৰাবোৰৰ পেটত পেলু হয় যাৰ বাবে কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু অৱশেষত সিহঁতে মৰিও যায় সেই কাৰণে আপোনালোকে কথা কিছুমান জনাটো বহুত বেছি প্ৰয়োজন চাওক যদি আপোনালোকে মুকলি পদ্ধতিত কুকুৰা পালন কৰে তেনেহলে কুকুৰাবোৰক আপোনালোকে চাউল খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু ইয়াতো এটা নিয়ম আছে আপোনালোকে প্ৰত্যেক দিনাই কুকুৰাবোৰক চাউল খাবলৈ নিদিব আপোনালোকে সপ্তাহত এদিন বা দুদিন দুপৰীয়া সময়ত অলপমান কুকুৰাবোৰক চাউল খাবলৈ দিব পাৰে তাত একো অসুবিধা নাই কিন্তু যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে অনবৰতে চাউল খাবলৈ দি থাকে তেতিয়া কিন্তু কুকুৰাৰ মাজত বিভিন্ন সমস্যাই দেখা দিব চাওক যদি আপোনালোকে আবদ্ধ পদ্ধতিত কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক সাধাৰণতে চাউল খাবলৈ নিদিয়াটোৱে ভাল আপোনালোকে পৰাপক্ষত কুকুৰাবোৰক কমাৰ্চিয়েল দানাই খাবলৈ দিব আৰু পাৰিলে আপোনালোকে ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে কিন্তু আপোনালোকে অনবৰতে সেই কুকুৰাবোৰক চাউল খাবলৈ নিদিব কিছুমানে কি কৰে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক তেওঁলোকে চাউল খাবলৈ দি থাকে কেৱল চাউল খুৱাই তেওঁলোকে পালন কৰিব বিচাৰে আৰু যেতিয়া কুকুৰাবোৰে সময়ত কণী নিদিয়ে বা কুকুৰাবোৰে যদি বেছিকৈ কণী নিদিয়ে বা কুকুৰাৰ কণীৰ কোৱালিটি যদি বেয়া হয় তেতিয়া তেওঁলোকে এটা প্ৰশ্ন কৰে যে কুকুৰাবোৰৰ কণী দিয়াৰ বয়স হৈ গৈছে কিন্তু এতিয়াও কুকুৰাবোৰে কণী দিয়া নাই বা তেওঁলোকে এইটো কয় যে কুকুৰাবোৰে সদায় কণী দিয়া নাই বা কুকুৰাৰ কণীৰ কোৱালিটি ভাল হোৱা নাই এটো কিহৰ কাৰণে হৈছে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক কেৱল চাউল খাবলৈ দি থাকে তেতিয়া কুকুৰাবোৰে সময়ত কণী কেতিয়াও নিদিব বা যদি কুকুৰাবোৰে কণী দিয়েও তেতিয়াও কিন্তু সিহঁতৰ কণীৰ কোৱালিটি বেয়া হ'ব বা কুকুৰাবোৰে সদায় কণী নিদিব সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা বহুখিনি কমি যাব যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক চাউল খাবলৈ দিয়ে তেতিয়া সিহঁতৰ পেটত পেলু হয় যাৰ বাবে কুকুৰাৰ কণীৰ উৎপাদন ক্ষমতা কমি যায় সেই কাৰণে কণী উৎপাদনৰ কাৰণে যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানাই খাবলৈ দিব লেয়াৰ দানা খাবলৈ দিলে কুকুৰাবোৰে সময়ত কণীও দিব লগতে সিহঁতে বেছিকৈ কণীও দিব আৰু সিহঁতৰ কণীৰ কোৱালিটিও ভাল হ'ব আৰু যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰকো আপোনালোকে অনবৰতে চাউল খাবলৈ নিদিব সপ্তাহত এদিন বা দুদিন আপোনালোকে চাউল খাবলৈ দিব পাৰে আৰু মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানাই খাবলৈ দিব মাংস উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক যি দানা খাবলৈ দিয়া হয় যেনে ষ্টাৰ্টাৰ বা ফিনিচাৰ এই দানাবোৰ কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে চাউল খাবলৈ দি থাকে তেতিয়া সিহঁতৰ পেটত পেলু হয় যাৰ বাবে কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে কুকুৰাবোৰৰ ওজন কমিবলৈ আৰম্ভ কৰে যাৰ বাবে আপোনালোকৰ খৰচ বাঢ়ি গৈ থাকে কিন্তু সিহঁতৰ ওজন নহাৰ বাবে আপোনালোকৰ লোকসান হয় বা কেতিয়াবা কুকুৰাবোৰ মৰিও যায় এতিয়া আপোনালোকক জনাম কুকুৰাবোৰক চাউল কেনেকৈ খাবলৈ দিব লাগে অৰ্থাৎ কুকুৰাবোৰক চাউল খাবলৈ দিয়াৰ দুটা সঠিক নিয়মৰ বিষয়ে যদি আপোনালোকে কুকুৰাবোৰক চাউল খাবলৈ দিব বিচাৰে তেনেহলে এক নম্বৰতে কলপাত সজিনা গছৰ পাত বন্ধাকবি মূলাৰ পাত বা আপোনালোকৰ ঘৰত যি শাক-পাচলি থাকে সেয়া সৰু সৰুকৈ কাটিব আৰু চাউলৰ লগত গোটেইখিনি ভালকৈ সিজাব তাৰ পাছত তাতে অলপমান ধানৰ মুলি বা ৰাইচ পলিশ মিহলি কৰি দিব আৰু গোটেইখিনি ভালকৈ সিজাৰ পাছত কুকুৰাবোৰক খাবলৈ দিব দ্বিতীয়তে কুকুৰাবোৰক যদি আপোনালোকে চাউল খাবলৈ দিব বিচাৰে তেনেহলে কুকুৰাবোৰক চাউল খাবলৈ দিয়াৰ 10 পৰা 12 ঘণ্টা আগতে চাউল ভালকৈ পানীত তিয়াব আৰু তাতে
অলপমান আপোনালোকে হালধিও মিহলি কৰি দিব লগতে আদা খুন্দি আদাও মিহলি কৰি দিব আৰু 10 পৰা 12 ঘণ্টাৰ পাছত সেইখিনি কুকুৰাবোৰক খাবলৈ দিব দুপৰীয়া সময়ত আপোনালোকে সদায় কুকুৰাবোৰক চাউল খাবলৈ নিদিব আপোনালোকে সপ্তাহত এদিন বা দুদিনহে চাউল খাবলৈ দিব আৰু যদি আপোনালোকে চাউল সিজাই কুকুৰাবোৰক খাবলৈ দিয়ে মই কোৱা ধৰণেৰে তেনেহলে আপোনালোকে সপ্তাহত দুদিন বা তিনিদিনহে দিব আপোনালোকে যদি বেছিকৈ কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে বেছিভাগ কমাৰ্চিয়েল দানাই খাবলৈ দিব লাগিব আপোনালোকে দিনৰ এটা সময়ত এনেকুৱা খাদ্য কুকুৰাবোৰক খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ